আজিৰ ভাত সাজত বনাইছিলোঁ ভোল আলুৰে মাছৰ আঞ্জাখন আৰু ইফালে তিয়ঁহ কাটি লৈছোঁ। মাছ বা মাংস থাকিলে আৰু দালিখন খাবই মন নাযায় নহয়নে। এইফালে মাছ কেইপিচ ভাজি ল'লোঁ। ভাজি লৈ এটা কেৰাহীত গৰম তেলত পিঁয়াজ হালধি নিমখ দি পিঁয়াজখিনি অকণমান ভাজি তাতে দি দিছোঁ আদা নহৰু আৰু জলকীয়া থেতেলিয়াই লৈ এইখিনি অকণমান ভাজি তাতে দিছোঁ ভোল আৰু আলুখিনি। ভোল আৰু আলুখিনিও ভালকৈ সেই পিঁয়াজ নহৰুৰ লগত মিহলাই আৰু হেতাৰে লাৰি ঢাকনি মাৰি থৈছোঁ। তাৰপিছত পানী তাৰে ওলায়ে যায় যিহেতু পানী কমি যোৱাৰ পিছতে যেতিয়া আলুখিনি আৰু ভোলখিনি সিজিব তেতিয়া মই দিছোঁ গোটা জিৰাটো বটি পেলাই দি সেইখিনি অকণমান ভাজি আকৌ তাতে দিছোঁ গৰম পানী দি মাছ কেইপিচ দি দিছোঁ। মাছ কেইপিচ দি 4-5 মিনিটমান ভালকৈ উতলিব দি মোৰ ভোল আলুৰে মাছৰ আঞ্জা ৰেডি হৈ গ'ল। একেবাৰে শেষত দিছোঁ ধনিয়া পাত। থেংক ইউ।